নমস্কাৰ আমি সংবাদ গোষ্ঠী বা সংবাদ সংস্থাসমূহ কিমান নিৰ্লজ্জ বা সুবিধাবাদী সেই কথা জল পটপটকৈ প্ৰমাণ হৈ গৈছে 18 ডিচেম্বৰৰ দিনটোত সেই দিনটোত আৰক্ষী প্ৰশাসনে এটা গণতান্ত্ৰিক আন্দোলন প্ৰতিহত কৰিবলৈ সকলো শক্তি প্ৰয়োগ কৰিলে এজন আন্দোলনকাৰীক হত্যা কৰা হৈছিল কৰ্মৰত সাংবাদিকক ছত্ৰভংগ দিয়াবলৈ এটাৰ পিছত এটা কন্দুৱা গেছৰ সেল ভিৰৰ মাজত দলিয়াই দিয়া হৈছিল গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল বহু সাংবাদিক ৰাজ্যত আজিৰ তাৰিখত অসংখ্য খবৰ কাকত আছে কেইবাটাও স্যাটেলাইট চেনেল আছে সংখ্যাতীত পোৰ্টেল চেনেল উপলব্ধ এনে প্ৰতিটো সংবাদ সংস্থাই যদি প্ৰশাসনৰ এই নিন্দনীয় কাৰ্যৰ প্ৰতিবাদ কৰিলেহেঁতেন নিশ্চিতভাৱে চৰকাৰে ভাবিব বাধ্য হ'লহেঁতেন যে কৰবাত কিবা এটা ভুল হৈছে কিন্তু প্ৰশাসনৰ সেই নিন্দনীয় কাণ্ডৰ পিছতো লজ্জাজনকভাৱে নীৰৱ আমাৰ সংবাদ গোষ্ঠীসমূহ ৰাজ্যৰ চুকে কোণে থকা প্ৰেছ ক্লাব নামৰ অনুষ্ঠানবোৰ আচৰিতভাৱে নিমাত দুই এটাই নকৰিলে বেয়া দেখি যেন দেখি এক প্ৰকাৰ লুকাই চুৰকৈ প্ৰতিবাদ কৰিছে হাপৰ মৰক লাঠিও নাভাঙক নীতি কিন্তু এইখন অসমতে চৰকাৰৰ বেয়া কামৰ প্ৰতিবাদ জনাই সম্পাদকীয় পৃষ্ঠা উকা ৰখা হৈছিল চৰকাৰৰ বেয়া কথাৰ বিৰুদ্ধে মাত মাতি জেললৈ গৈছিল সম্পাদক সাংবাদিক আৰু আজি সংবাদ প্ৰতিষ্ঠানৰ মালিক সম্পাদক নিৰাপদ স্থানত থাকি মাথো নিজৰ ভিতৰতে আলোচনা কৰিছে কৰবাত চৰকাৰে বেয়া কাম কৰিলে নেকি প্ৰকৃতাৰ্থত এনে প্ৰায়বোৰ মালিক সম্পাদকৰ হান্দক খোৱা বালিতল যোৱাৰ ভয় অপ্ৰিয় সত্য এই যে ৰাজ্যৰ বহু সংখ্যক সংবাদ প্ৰতিষ্ঠানৰ মালিক বা তেওঁলোকৰ নিকাত্মীয় আজিৰ তাৰিখত চৰকাৰী ঠিকাঠুকলিত ব্যস্ত বহু সম্পাদক চৰকাৰৰ হিতাধিকাৰী হে তেওঁলোকৰ হাত ভৰি বন্ধা চৰকাৰ ঔষধ পৰিব পৰা বেয়া কাম বা বেয়া পাব পৰা কাম তেওঁলোকে কেতিয়াও নকৰে হেয়াই তেওঁলোকৰ আজিৰ তাৰিখত নিৰপেক্ষতা তেওঁলোকৰ মতে নিৰপেক্ষতাৰ সংজ্ঞা হ'ল মৌনব্ৰত নিজ প্ৰতিষ্ঠানৰ সাংবাদিক চৰকাৰ দ্বাৰা নিৰ্যাতিত হ'লেও মালিক সম্পাদকে মৌনব্ৰত পালন কৰিছে কাৰণ হেয়া আজিৰ তাৰিখত তেখেতসকলৰ মৌনব্ৰতৰ সংজ্ঞা ভয়ংকৰ কথাটো এই যে আজি ৰাজধানী চহৰ গুৱাহাটীত ৩-৪টা সাংবাদিক সংস্থা আছে সাংবাদিকৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ জন্ম হৈছিল এই সংবাদ সংস্থাসমূহৰ জন্ম হৈছিল কিন্তু লজ্জাজনক বিষয় এই যে এনেবোৰ সংস্থাৰ প্ৰায়বোৰেই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বছৰত মূৰকত এখন অধিৱেশন পাতে আৰু সেই অধিৱেশনখনত প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানৰ একাংশ বসা সাংবাদিকক তেওঁলোকে বঁটা দিয়ে তাত দোষ একো নাই কিন্তু সেই বঁটা প্ৰদান কৰে চৰকাৰ কোনোবা মন্ত্ৰী বা কোনোবা বিধায়কে হেয়াই যেন তেওঁলোকৰ কাম মন্ত্ৰী বিধায়কক উষ্ম সম্বৰ্ধনা জনোৱা হয় এই অধিৱেশনবোৰত আৰু হেয়াই তেওঁলোকৰ দায়িত্ব সংস্থাৰ বিষয় বাবদ থাকি কোন কিমান চৰকাৰ বা মন্ত্ৰীৰ ঘনিষ্ঠ হ'ব পাৰিছে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে এইসমূহ সংস্থাৰ মাজত কোনোবা সতীৰ্থ সাংবাদিকৰ চিৎকাৰ তেওঁলোকৰ কাণত নোসোমায় তোষামতকাৰীৰ আবেষ্টনীত এখন ভাল চৰকাৰ চলিব নোৱাৰে তুষ্টিকৰণৰ পৰা নিলগত থাকি চৰকাৰৰ ভুল শুদ্ধ উদঙাই দিয়াটো সংবাদ সংস্থাৰ দায়িত্ব চৰকাৰী বিজ্ঞাপন হেৰুৱাৰ ভয়ত যদি কোনো সংবাদ প্ৰতিষ্ঠানে দেখা নাই শুনা নাই নকওঁ নীতি গ্ৰহণ কৰে দেখিব এসময়ত তেনে চাম সাংবাদিক বৃত্তিটোৰ পৰাই নোহোৱা হৈ যাব ধন্যবাদ